Hello everyone, আপোনালোক সকলোকে লাৰ্ন এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 11। ইয়াৰ নাম আছিল পৰিসীমা আৰু কালি। যোৱা ক্লাছত আমি কোৱেশ্চন নম্বৰ 15 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 16 ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'বা। এডিয়াসবা কোৱেশ্চন নম্বৰ 16ত দিছে যে এটা ৰম্বাসৰ কালি উলিওৱা যাৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 7 মিটাৰ আৰু 6 মিটাৰ। কালিৰ পৰিমাণ বৰ্গ সেন্টিমিটাৰত লিখিবা। ঠিক আছে, এটা ৰম্বাসৰ কালি উলিয়াব দিছে আৰু কৰ্ণ দুডালৰ মান দিয়া আছে। ঠিক আছে, এতিয়া চোৱা ৰম্বাসৰ কালিৰ ফৰ্মুলা কি আছিল? এতিয়া চোৱা ৰম্বাসৰ কালিৰ দুটা ফৰ্মুলা আছে। এটা হৈছে ভূমি পূৰণ উন্নতি বা উচ্চতা আৰু আনটো হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। ঠিক আছে, এই দুটা ফৰ্মুলা পুট কৰি পেলাই আমি কি কৰিব পাৰো? ৰম্বাসৰ কালি উলিয়াব পাৰো। ঠিক আছে, এতিয়া কোৱেশ্চন নম্বৰ 16ত আমাৰ কি কৈছিলে? ৰম্বাসৰ কালি উলিয়াব দিছিলে আৰু আমাৰ কি কি দিয়া আছিল? কৰ্ণ দুডালৰ মান। তো ফাৰ্ষ্টতে আমাৰ কি কি দিয়া আছে লিখি লম। এটা লিখিছো গিভেন কৰ্ণ দুডালৰ মান, মানে কৰ্ণ দুডালৰ মান কিমান দিয়া আছিল? 7 মিটাৰ আৰু 6 মিটাৰ। হল এটাকে কালি ইকুৱেল টু কোৱেশ্চন মাৰ্ক। ঠিক আছে, কালি মান উলিয়াব দিছে। এতিয়া লিখা কালি ইকুৱেল টু ফৰ্মুলাটো কি? এইটো ফৰ্মুলাত আমি মানটো পাতি পেলাই কালিটো উলিয়াব পাৰিম। মানে যেটো ভূমি উচ্চতা দিয়া নাই, অকল কৰ্ণ দুডালৰ মান দিছে। গতিকে আমি এইটো ফৰ্মুলা পুট কৰিম। 2 নম্বৰটো হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। হয়, এটা মান পাতা 7 আৰু ইফালে 6। হল কটাকটি কৰা 2 3 গুণ 6 কিমান হল? 7 3 গুণ 21 হল মিটাৰ স্কয়াৰ। যেটো মিটাৰত আছিল তো মিটাৰ স্কয়াৰ পাতিলো, কিন্তু আমাক কৰিব দিছে কি সেন্টিমিটাৰ স্কয়াৰত নিব দিছে। গতিকে এতিয়া লিখিবা চোৱা 100 সেন্টিমিটাৰত 1 মিটাৰ। হল এতিয়া এই মিটাৰটো আমাৰ কি হৈ আছে? স্কয়াৰ হৈ আছে, বৰ্গ হৈ আছে। গতিকে ইয়াত বৰ্গ হোৱাৰ লগতে আমি ইয়াতো বৰ্গ কৰি দিম। হল বৰ্গ কৰাৰ লগতে 100 ক স্কয়াৰ কৰিলে কিমান পাবা? 100 ইনটু 100 আৰু ইফালে 1 কিমান হ'ব? 1 ইনটু 1 মিটাৰ স্কয়াৰ। হল 100 ইনটু 100 কিমান হ'ব? 0 কেটা আছে চোৱা 1 2 3 4 এটো 1 2 3 4 সেন্টিমিটাৰ ইকুৱেল টু 1 মিটাৰ স্কয়াৰ। মানে 1 মিটাৰ স্কয়াৰত কিমান পালা? 10000 সেন্টিমিটাৰ স্কয়াৰ। গতিকে 21 মিটাৰ স্কয়াৰত কিমান হ'ব? ইয়াৰ লগত 10000 পূৰণ কৰি দিব লাগিব। বুজি পালা? মানে মনত ৰাখিবা আৰু ইয়াৰ পিছৰ লাইনটো ইয়াতে লিখিছো 21 ইনটু 10000 সেন্টিমিটাৰ স্কয়াৰ। বুজি পালানে? দুটা পূৰণ কৰিলে কিমান হ'ব? 21 দিপেলে 0 কেটা পাতি দিয়া। কেটা 0 আছে? 1 2 3 4 তো 1 2 3 4 সেন্টিমিটাৰ স্কয়াৰ। বুজি পালা? এইটো হৈ গ'ল ইয়াৰ আনসাৰ। নেক্সট 17 নম্বৰটো চাই লোৱা। ইয়াতে দিছে এটা ৰম্বাসৰ কালি উলিওৱা যাৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু উন্নতি 8 সেন্টিমিটাৰ। ঠিক আছে, এটা ৰম্বাসৰ কালি উলিয়াব দিছে, তাৰে তোমাৰ ভূমি আৰু উন্নতিৰ মান দিয়া আছে। হল ইয়াৰ পৰা আমি কালি উলিয়াব পাৰিম। তাৰপিছত আকৌ তোমালোকৰ দিলে যে যদি ইয়াৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হয়, আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব নিৰ্ণয় কৰা। ঠিক আছে, চোৱা দুটা কোৱেশ্চন দিলে, এটা কালি উলিয়াব দিছে আৰু তোমাৰ এডাল কৰ্ণৰ মান দিয়া আছে, আনডাল কৰ্ণৰ মান কিমান হয় উলিয়াব দিছে। ঠিক আছে, তো প্ৰথমতে আমি ছবিটো আঁকি লওঁ। চাই লোৱা। এতিয়া চোৱা ছবিটো আঁকি লৈছো। ইয়াতে বাহুৰ দৈৰ্ঘ্য 6 মিটাৰ বুলি কৈছে। হল এতিয়া আমি জানো যে ৰম্বাসৰ প্ৰতিকেইডাল বাহু কিমান হয়? সমান হয়। 4ডাল বাহু থাকে ৰম্বাসত, তো 4ডাল বাহুৱে কি হয়? সমান হয়। গতিকে এডাল 6 হোৱাৰ লগতে আটাইকেইডালৰ মান কিমান হ'ব? 6। হল তাৰপিছত উন্নতিৰ মান দিয়া আছে, কিমান দিয়া আছে? 8। হল তো ইয়াতে আমি লিখি দিছো 8। হল আৰু তাৰপিছত তোমাৰ দিছে এডাল কৰ্ণ মান, মানে এডাল CB হৈছে এডাল কৰ্ণ আৰু ইয়াৰ মান তোমালোকৰ দিয়া আছে 8 সেন্টিমিটাৰ। হল দুটা বস্তু দিয়া আছে, তোমাৰ বাহুখিনি মান দিয়া আছে আৰু উচ্চতা দিয়া হৈছে আৰু কৰ্ণ এডালৰ মান দিয়া আছে।
উলিয়াব দিছে কি কালি আৰু আনডাল কৰ্ণ মানে এডাল কৰ্ণ এটা আমাৰ প্ৰথমতে কি দিয়া আছে লিখি লোৱা দিয়া আছে বাহুৰ দৈৰ্ঘ্য সমান 6 এককটো কিমান আছে চোৱা সেন্টিমিটাৰ ন তো সেন্টিমিটাৰ লিখা উন্নতি ইকুৱেল টু 8 সেন্টিমিটাৰ হল কৰ্ণ এডাল কৰ্ণ বুলি লিখিবা আৰু এডাল কৰ্ণ ইকুৱেল টু 8 হয়নে 8 সেন্টিমিটাৰ হল ইয়াতে আমাক কি উলিয়াব দিছে চোৱা কালি উলিয়াব দিছে ইকুৱেল টু প্ৰশ্নবোধক আৰু আনডাল কালি আনডাল কৰ্ণ ইকুৱেল টু কুৱেশ্যন মাৰ্ক হয় এটা লিখা যেহেতু ৰম্বাসৰ কালি ইকুৱেল টু ভূমি পূৰণ উন্নতি তো লিখা ইয়াৰ পৰা কালি মানটো উলিয়াই দিয়া ভূমি মানে এডাল হয়নে কিমান 6 তো 6 সেন্টিমিটাৰ ইনটু 8 সেন্টিমিটাৰ আনসাৰ গুণ আনচলে মানে 48 সেন্টিমিটাৰ স্কয়াৰ হল এটো কি পালা কালি পালা লিখিবা এটাকে কালি ইকুৱেল টু 48 সেন্টিমিটাৰ স্কয়াৰ হল এটো কালি পালো আৰু এডাল কৰ্ণৰ মান পালো তো তাৰ পৰা আমি আনডাল কৰ্ণৰ মান উলিয়াই দিব পাৰিম হল এটা লিখিবা আকৌ বাই এগেইন কালি equal to half into কৰ্ণ into কৰ্ণ কৰ্ণ দুডালৰ পূৰণফল আছিল না তো কৰ্ণ into কৰ্ণ পাতিছো তে কালি মানটো কিমান পালা 48 তো এটা 48 লিখা 48 সেন্টিমিটাৰ স্কয়াৰ equal to half into কৰ্ণ এডাল কৰ্ণ মান কিমান আছিল 8 সেন্টিমিটাৰ তো 8 সেন্টিমিটাৰ লিখা into কৰ্ণ হল কটাকটি কৰা 2 ৰে 8ক 4 বাৰ গল হল তো 48 equal to 4 into কৰ্ণ 4 লগত কৰ্ণটো পূৰণ হৈছে সমান চিহ্ন ইফালে আহিলে হৰণ হৈ যাব কেবা যাব এটা চোৱা 4 গুণ 4 4 গুণ 8 মানে 12 সেন্টিমিটাৰ ইকুৱেল টু কৰ্ণ আনডাল কৰ্ণৰ মান মানে 12 সেন্টিমিটাৰ পালো ঠিক আছে বুজি পালা নেক্সট 18 নম্বৰটো চোৱা এটা ৰম্বাসৰ কালি 56 বৰ্গ সেন্টিমিটাৰ ইয়াৰ পৰিসীমা 32 সেন্টিমিটাৰ হলে উচ্চতা কিমান হ'ব নিৰ্ণয় কৰা ঠিক আছে এতিয়া চোৱা কালি দিয়া আছে 56 তো 56 সেন্টিমিটাৰ স্কয়াৰ লিখিছো আৰু পৰিসীমা 32 সেন্টিমিটাৰ এতিয়া চোৱা আমি জানো যে ৰম্বাসৰ আটাইকেইডাল বাহুৰ মান কি সমান তো পৰিসীমা যদি 32 হয় তাৰ মানে কি এই গোটেইকেইডাল বাহু যোগ কৰিলে কিমান পোৱা 32 পোৱা বুজি পাইছানে গতিকে 4 যদি 32 ক ডিভাইড কৰি দিয়া তেতিয়ালে তোমাৰ এডাল বাহুৰ মান ওলাই যাব তো 32 ডিভাইডেড বাই 4 4 কে ডিভাইড কৰিলা 4ডাল বাহু থকা কাৰণ যেটো 4ডাল বাহু মানে সমান হ'ব গতিকে 4 ৰে কাৰণে আমি ডিভাইড কৰি দিছো বুজি পালানে বাৰু ঠিক আছে এতিয়া চোৱা এটাৰ কৈ দিয়া আৰু কিমান পাবা আনসাৰ গুণ 32 তো 8 সেন্টিমিটাৰ তাৰ মানে এডাল বাহুৰ মান কিমান 8 সেন্টিমিটাৰ হল আমাক উলিয়াব দিছিলে কিমান উচ্চতা এটা উচ্চতা চোৱা এটো ভূমি ধৰি পেলে আমি কৈ দিম লিখিবা এটাকে কালি ইকুৱেল টু ভূমি পূৰণ উন্নতি হল কালি হৈ গল কিমান 56 সেন্টিমিটাৰ স্কয়াৰ ভূমিটো এটো ভূমি ধৰা কিমান হ'ব 8 সেন্টিমিটাৰ ইনটু উন্নতি হল এটা ইয়াৰ পৰা উন্নতি মান উলিয়াব পাৰিবা পূৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ আহা কি হৈ যাব হৰণ হৈ যাব 56 ডিভাইডেড বাই 8 ইকুৱেল টু উন্নতি তে 8 ৰে কেবা যাব 7 বাৰ যাব মানে 8 7 গুণ 56 তো 7 সেন্টিমিটাৰ ইকুৱেল টু উন্নতি বুজি পালে একদম ইজি হয়নে তো এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট 19 নম্বৰটো চাই লোৱা ইয়াতে তোমালোকৰ দিয়া আছে এডাল কৰ্ণৰ মান 6 সেন্টিমিটাৰ আৰু কালি দিয়া আছে 24 সেন্টিমিটাৰ স্কয়াৰ এতিয়াতো আনডাল কৰ্ণৰ মান উলিয়া কিমান হ'ব উলিয়াব দিছে হল
লিখিবা যিহেতু কালি ইকুৱেল টু হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল যেটো মান পাতা কালি ইকুৱেল টু কিমান হ'ব 24 ইকুৱেল টু হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল তাৰ মানে কি কৰ্ণ ইনটু কৰ্ণ তে এডাল কৰ্ণ মান 6 দিয়া হৈছে তো 6 পাতা আনডাল কৰ্ণ মান নাজানা তো কৰ্ণ বুলি লিখা বা x বুলি লিখিব পাৰি ইয়াত হয়নে এটাটো কিমান 6 ন কাটি দিয়া 2 3 গুণ 6 তাৰ মানে 24 ইকুৱেল টু 3 ইনটু কৰ্ণ হল এটা হৰণ কৰি দিয়া যেটো 3 লগত কৰ্ণ পূৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ আহা হৰণ হৈ যাব ইকুৱেল টু কৰ্ণ কেবা যাব 24 ক 3 ৰে আন 3 গুণ 24 হয়নে তো আন সেন্টিমিটাৰ ইকুৱেল টু কৰ্ণ বুজি পালানে এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট 20 নম্বৰটো ইজি হয় এটা সামন্তৰিক দিছে সামন্তৰিকৰ তোমাৰ কালি আৰু ভূমি দিয়া আছে ন উলিয়াব লাগে উচ্চতা দিয়া আছে সামন্তৰিকৰ কালি ইকুৱেল টু 15 সেন্টিমিটাৰ স্কয়াৰ হল তাৰপিছত দিয়া আছে ভূমি তো লিখা ভূমি ইকুৱেল টু 5 সেন্টিমিটাৰ উচ্চতা ইকুৱেল টু কোৱেশ্চন মাৰ্ক সামন্তৰিকৰ কালি ফৰ্মুলা কি যেহেতু কালি ইকুৱেল টু ভূমি পূৰণ উচ্চতা তে মানকিটা পুট কৰা কালি মান 15 15 পাতা ভূমি 5 সেন্টিমিটাৰ 5 পাতা উচ্চতাৰ জায়গাত উচ্চতা বুলি পাতা হল তো পূৰণ হৈছে এফালে লৈ আহা কি হৈ যাব হৰণ হৈ যাব না 15 ডিভাইডেড বাই 5 ইকুৱেল টু উচ্চতা হল তেকেবা গল 5 এ 15 5 3 গুণ 15 তো 3 সেন্টিমিটাৰ হৈ গল কি উচ্চতা বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ ঠিক আছে তো আজি লাইছো ভিডিওটো চাই বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ এক্সাৰসাইজ অৰ্থাৎ 11.2 টো ডিসকাস কৰিম and thank you for watching and study well